বিয়াৰ পাছত গান বিৰোধী ঐক্যৰ বৈঠকত লুৰিনৰ বিয়াৰ চৰ্চা কৰি চৰ্চিত হৈ পৰিছিল বিৰোধী এইবাৰ বিয়াৰ প্ৰসংগ এৰি গানৰ প্ৰসংগত চৰ্চাত লাগিছে বিৰোধী বিধায়ক কোন মন্ত্ৰী বিধায়কে কিমান গান গাব পাৰে জুবিন গাৰ্গৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো গানেৰে চেৰে পেলাব মনোৰঞ্জন তালুকদাৰে তেওঁ আনক কৈ আছে এইবিলাক নকল অনুৰাগী গান গাব নোৱাৰে এটা মই যদি চেলেঞ্জ কৰোঁ মুখ্যমন্ত্ৰী কেইটা গান গাব মই কেইটা গান গাম বা আহক ফিল্ডত তেওঁ জুবিন গাৰ্গৰ কোনটো গান জানে আৰু মই কেইটা গান জানো মই গাই দিম মই সেই প্ৰত্যাহ্বানো দিছোঁ আহক ফিল্ডত মুখ্যমন্ত্ৰী শীতকালীন অধিৱেশনৰ প্ৰথম দিনা সদনৰ ভিতৰে বাহিৰে চলিল কেৱল জুবিন গাৰ্গৰ ন্যায় প্ৰসংগ পিছে জুবিন গাৰ্গক একাংশই ৰাজনৈতিক অস্ত্ৰ হিচাপে লোৱাৰ বিস্ফোৰক অভিযোগ আনিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ গৌৰৱ গগৈক জুবিনৰ গান গাবলৈ চেলেঞ্জ দিছিল মুখ্যমন্ত্ৰীয়ে মঙলবাৰে বিধানসভাতো জুবিন গাৰ্গক অসমীয়াৰ পৰা সন্দেহযুক্ত অসমীয়াৰ সম্পদ হ'বলৈ নিদিওঁ বুলি দাবী কৰি মুখ্যমন্ত্ৰীয়ে কৈছিল জুবিন গাৰ্গৰ গানৰ দুটা শব্দ নজনা এছামে এতিয়া জুবিনৰ মালিক হৈ পৰিছে যদি কোনো জুবিনৰ গান এটা গা বুলি ক'লে যিজনে দুটা শব্দও ক'ব নোৱাৰে তেওঁলোক এতিয়া জুবিনৰ মালিক হ'ব খুজি এটা কথা তাক আমি বিৰোধিতা কৰোঁ বহুত ইৰিটেট আৰু ইয়াতে আপোনালোকক আমি এটা কথা কৈছো জুবিনক অসমীয়াৰ পৰা সন্দেহযুক্ত অসমীয়াৰ আমি সম্পত্তি হ'বলৈ নিদিওঁ দেখি এই প্ৰসংগলৈ মুখ্যমন্ত্ৰীক গানৰ প্ৰত্যাহ্বান জনালে বিধায়ক মনোৰঞ্জন তালুকদাৰে ৭০ বছৰ বয়সতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাতকৈ অধিক গান গাই দেখুৱাব পাৰিব বুলি মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান মনোৰঞ্জন তালুকদাৰৰ মই সব গান জানো বিশেষ বেছ বহু গান জানো মই হুৰ 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 হুৰাই দিও গাব পাৰোঁ মই না আজি নাগাওঁ আনি যোৱা বাটে নোযোৱা ছোৱালীজনীও গাব পাৰোঁ মই ফুলক ৰ'দৰে ফুলো গাব জানো যদি মুখ্যমন্ত্ৰীক ক'ব যে মনোৰঞ্জন তালুকদাৰে চেলেঞ্জ কৰিছে একেলগে থিয় হওক জুবিন গাৰ্গৰ গান গাম তেওঁ কেইটা গান জানে আৰু মই কেইটা গান জানো মই কেইটা গান জানো একেলগে গাম অন কেমেৰা গাম তেওঁ চেলেঞ্জটো গ্ৰহণ কৰক পিছে সংগীতৰ প্ৰতি অলপ বেছিকৈ ৰাপ দেখুওৱা মনোৰঞ্জন তালুকদাৰে চিৰনমস্য শিল্পী বিষ্ণু ৰাভাক কৰিলে অৱমাননাসূচক মন্তব্য বিষ্ণু ৰাভাই মদ্যপান কৰি কৰ্কটৰ চিকাৰ হোৱা বুলি বিধায়ক মনোৰঞ্জন তালুকদাৰে কৰা অপমানসূচক মন্তব্যত জাঙুৰ খাই উঠিল মন্ত্ৰী ৰঞ্জিত দাস মনোৰঞ্জন তালুকদাৰে পিতৃক কৰা অৱমাননাসূচক মন্তব্যৰ সময়ত সদনত উপস্থিত আছিল খোদ কলাগুৰু পুত্ৰ বিধায়ক পৃথিৱীৰাজ ৰাভা মনোৰঞ্জন তালুকদাৰৰ এই মন্তব্যত তীব্ৰ ভাষাৰে গৰিহণা দিয়ে কলাগুৰুৰ বিধায়ক পুত্ৰ পৃথিৱীৰাজ ৰাভাই বিধানসভাৰ মজিয়াতে হওক কোনোবা সভা সমিতিতে হওক বা কোনোবা চোতালত বহি ৰাইজৰ মাজত কথা পতা হওক কিছুমান কথা সংযতভাৱে ক'ব লাগে যিবিলাক কথা কোৱা উচিত নহয় বাকী কেইজন সকলো বিৰোধী আৰু শাসকীয় দলৰ বিধায়কসকলে আপত্তি কৰিছে এইবিলাক ধৰণৰ কথা নকবৰ কাৰণে তেখেতক বাতৰি কাকতত এইবোৰ ওলোৱাৰ পিছত অসমৰ সকলো ৰাইজে মনোৰঞ্জন তালুকদাৰৰ নিচিনা মানুহক ধিক্কাৰ দিব পিছে শাসকীয় মন্ত্ৰী বিধায়কে সমালোচনা কৰিলেও কিন্তু বিষ্ণু ৰাভা সন্দৰ্ভত কৰা মন্তব্য অসত্য নহয় বুলি দাবী মনোৰঞ্জন তালুকদাৰৰ বিষ্ণু ৰাভাৰ চিকিৎসাৰ বাবে ধন বিচাৰি যোৱা সময়ত কটন মহাবিদ্যালয়ৰ ছাত্ৰাবাসত হৈছিল এনে কেতবোৰ চৰ্চা সংবাদ মাধ্যমৰ সন্মুখত পুনৰ নিজৰ মন্তব্যৰ সমৰ্থনত মুখ খুলিলে মনোৰঞ্জন তালুকদাৰে বিষ্ণু ৰাভা আমাৰ আটাইতকৈ আদৰৰ আটাইতকৈ বুকুৰ বিষ্ণু ৰাভা যেতিয়া কেঞ্চাৰ ৰোগাক্ৰান্ত হৈ আছিল মই তেওঁলোক দুই এজন ঢুকালে তেওঁলোকে কটনত পঢ়ি আছিল তেতিয়া তেওঁলোকে কালেকশ্যন কৰিবলৈ গৈছিল তেতিয়া বহু প্ৰফেচাৰ দিগ্বিজয় একেবাৰে মানে ফেমাছ প্ৰফেচাৰে কৈছিল এই মদাহীটো মদ খাই খাই মৰিছে মৰিব ওলাইছে আমি কেলে পইচা দিম মই সেই উক্তিটোহে কৰিছোঁ এনেদৰেই অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় বিচৰাৰ নামত বাওপন্থী বিধায়কগৰাকীয়ে কলাগুৰুৰ সন্দৰ্ভত কৰা বিতৰ্কিত মন্তব্যক লৈ এতিয়া সদনৰ ভিতৰে বাহিৰে অব্যাহত আছে প্ৰতিক্ৰিয়া কেমেৰা পাৰ্চন প্ৰভাস আৰু সঞ্জয় বৰাৰ সৈতে মলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ